আজি কিছু সময়ৰ আগতে আমাৰ ডিমু বৰম্বৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক এখন আহি আছিল আৰু দমদমৰ পৰা বৰম্বৰ অভিমুখী স্কুটি আৰোহী মহিলা দুগৰাকী গৈ আছিল বৰম্বৰ ছাইডত গৈ থাকোঁতে ট্ৰাকখনে ৰং ছাইডত গৈ কিনে আপোনাৰ মহিলা দুগৰাকী মানে খুন্দাৰ ফলত থিতাতে এজনী নিহত হয় আৰু এজনী সংকট অৱস্থাত পোৱা গৈছে। এইখিনি ঘোঁৰামৰা বনাগুছি। ৰাইজৰ মানে যিখিনি আমি অভিযোগ ৰাইজে মানে ড্ৰাইভাৰজন এতিয়ালৈকে মানে নিচাযুক্তত আছে, তেওঁ এতিয়াও মানে নিচা মানে ফাটি যোৱা নাই আৰু দেখামতে হয় তেওঁ মানে বহুত নিচা খাই আহি নিয়ন্ত্ৰণ হেৰুৱাই মানে সু ছাইডত গুচি গৈছে। আজি কিছু সময়ৰ আগতে আমাৰ ডিমু বৰম্বৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক এখন আহি আছিল আৰু দমদমৰ পৰা বৰম্বৰ অভিমুখী স্কুটি আৰোহী মহিলা দুগৰাকী গৈ আছিল বৰম্বৰ ছাইডত গৈ থাকোঁতে ট্ৰাকখনে ৰং ছাইডত গৈ কিনে আপোনাৰ মহিলা দুগৰাকী মানে খুন্দাৰ ফলত থিতাতে এজনী নিহত হয় আৰু এজনী সংকট অৱস্থাত পোৱা গৈছে। এইখিনি ঘোঁৰামৰা বনাগুছি। ৰাইজৰ মানে যিখিনি আমি অভিযোগ ৰাইজে মানে ড্ৰাইভাৰজন এতিয়ালৈকে মানে নিচাযুক্তত আছে, তেওঁ এতিয়াও মানে নিচা মানে ফাটি যোৱা নাই আৰু দেখামতে হয় তেওঁ মানে বহুত নিচা খাই আহি নিয়ন্ত্ৰণ হেৰুৱাই মানে সু ছাইডত গুচি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।